भगवते वासुदेवाय वासुदेवाय ॐ नमो भगवते भगवते वासुदेवाय वासुदेवाय नमो भगवते वासुदेवाय वासुदेवाय नमो भगवते भगवते वासुदेवाय वासुदेवाय कृष्णाय वासुदेवाय कृष्ण এরাম দেখাইলু মহিমা কৃষ্ণ কথা শ্রবণৰ শুনিলো কৌতুকে সভা অজনীৰ শুনিও আৰু আৰম্ভিলা বিৰচন কৃষ্ণৰ কীৰ্তন এবে কৰুণী ৰূপন সংসাৰ যত ধৰ্ম আছে শ্ৰেষ্ঠতৰ সমস্ততে কৰি শ্ৰেষ্ঠ কীৰ্তন কৃষ্ণৰ এই মান অভিপ্ৰায় সকল শাস্ত্ৰৰ তপ জপ আদি যত ধৰ্ম পুৰুষৰ এৰা কৰে বেদ পাঠ ৰাম কৰে বেদ পাঠ যজ্ঞ যাগ যুগদান সমস্ততে অবিনাশী কলয়হি মানয়ে উত্তম শ্লোকৰ গুণ নামক কীৰ্তন ইহা কেথে কহি আছে মহাজ্ঞানীগণ কহয় কীৰ্তন যিটো জানিবা সাক্ষাৎ সকল কৰ্ম কৰি আশয় পূৰ্বতয়ে
কীৰ্তন বিৰচন আৰম্ভ হৈছে আৰু এই কীৰ্তন বিৰচনত কি কৈছে যে আগতে আমি শ্ৰৱণ বিৰচনৰ কথা শুনিলোঁ। কৃষ্ণ কথা বা ভগৱত কথা শুনিলে আমি কি লাভ কৰোঁ সেই বিষয়ে আমি কিছু পঢ়িলোঁ। আজি আমাৰ কীৰ্তনৰ কথা কৈছে। কীৰ্তন মানে কি? যিটো আমি গাওঁ, আজি মানে আমাক এইটোৱে কৈছে যে সংসাৰত বিভিন্ন প্ৰকাৰে ধৰ্ম কৰিবলৈ মানুহে চেষ্টা কৰে। কোনোবাই তপ কৰিও ধৰ্ম কৰিব ইচ্ছা কৰে, কোনোবাই জপ কৰিও ধৰ্ম কৰিব ইচ্ছা কৰে, কোনোবাই যজ্ঞ কৰিও ধৰ্ম কৰিব ইচ্ছা কৰে, কোনোবাই দান দিও ধৰ্ম কৰিব ইচ্ছা কৰে, কোনোবাই তীৰ্থ স্নান কৰিও ধৰ্ম কৰিব ইচ্ছা কৰে। ধৰ্মৰ অৰ্থে এইবোৰ কাম কৰে। আমি জগন্নাথত যাওঁ, আমি সাগৰত স্নান কৰোঁ, তীৰ্থ স্নান। কিন্তু আমাক আজি ৰত্নাৱলীয়ে কৈছে যে এই সমস্ত ধৰ্ম কৰাৰ যিবিলাক পদ্ধতি, এই পদ্ধতি সমস্তৰ ভিতৰত শ্ৰেষ্ঠ পদ্ধতি হ'ল কীৰ্তন পদ্ধতি। ঈশ্বৰৰ নাম গুণ গাওঁতে সমস্ততকৈ শ্ৰেষ্ঠ ভক্তি কৰিব পাৰি বুলি কৈছে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই। সেইকাৰণে বৰগীতত লিখিছে, নাহি নাহি ৰময়া বিনে তাপ তাৰক কৰি। পৰমানন্দ পদ মকৰন্দ এৱহু মন মুনি। যে এই আমাৰ যিবিলাক পাপ, আমি বিভিন্ন সময়ত দুখ পাওঁ, কিহৰ কাৰণে? আদি ভৌতিক, আধ্যাত্মিক, আদি দৈবিক এই সংসাৰৰ তাপবিলাকে আমাক ক্ৰিয়া কৰে। আৰু এই তাপসমূহ পাওঁ কাৰণে আমি দুখ পাওঁ। এই দুখৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে আমি আচলতে ধৰ্ম কৰিব লাগে। কিন্তু বৰগীতত কি গালে? নাহি নাহি ৰময়া বিনে তাপ তাৰক কুই। পৰমানন্দ পদ মকৰন্দ সেৱহু মন মুনি। যে ঈশ্বৰৰ নাম ৰমণ কৰা, ৰম্য, ঈশ্বৰৰ নামক কি কৈছে? ৰময়া। বুজা না? এই নাম শ্ৰৱণ কীৰ্তন কৰাৰ বাহিৰে অন্য কোনো কথাইদি আমাৰ তাপ নকমে। সেইকাৰণে আমি এই আদি দৈবিক, আদি ভৌতিক, এই আধ্যাত্মিক যিবিলাক আমি তাপ পাই থাকোঁ, এইবিলাকৰ পৰিত্ৰাণৰ কাৰণে আমি সদায় ঈশ্বৰ কথা, ভগৱত কথা শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগে। বুজা না? যাগ যজ্ঞ, তাৰপিছতে কি কৈছে? বৰগীতটোত কৈছে, তীৰ্থ ব্ৰত তপ জপ জাগ যুগ যুগুতি, মন্ত পৰম ধৰ্ম পৰম পৰত নাহি মুকুতি। তীৰ্থ ব্ৰত তপ জপ জাগ যজ্ঞ এই সমস্ত কৰিও মানুহ মুক্তি পাব নোৱাৰে। বুজা না?
মাতা পিতা পতনী তনয় জনয় হব মৰণা। যিমানবিলাক আমি সম্পৰ্ক পৃথিৱীত কৰিছো সেই সকলোবিলাক মৰণীয় সম্পৰ্ক। একমাত্ৰ আত্মা আৰু পৰমাত্মাৰ যিটো সম্পৰ্ক সেইটোহে শাশ্বত সম্পৰ্ক, বাকীবিলাক চব মৰণীয়। এই আত্মা আৰু পৰমাত্মা সম্বন্ধটো আমি মনুষ্য জীৱনত ঘটাবলৈ চেষ্টা কৰিব লাগে। এই আত্মা আৰু পৰমাত্মাৰ সম্বন্ধ ঘটাৰ শ্ৰেষ্ঠ উপায় হৈছে শ্ৰৱণ আৰু কীৰ্তন। এই বৰগীতটিত কৈছে মাতা পিতা পতনী তনয় জনয় হব মৰণা। চাৰ অভুধান্ধ মানস অন্ধ ঘৰতো হৰু চৰণ। সকলো ধান্দা বাদ দি ঈশ্বৰৰ চৰণত আমি ধৰিব লাগে। আৰু ঈশ্বৰৰ চৰণ তলত আশ্ৰয় লোৱা বা ভক্তি কৰাৰ একমাত্ৰ শ্ৰেষ্ঠ উপায় হৈছে শ্ৰৱণ আৰু কীৰ্তন। এই কথাটো কৈছে যে আমি এই সমস্ত ফলবিলাক সময়ে সময়ে আহিব, সময়ে সময়ে নোহোৱা হৈ যাব। কিন্তু শ্ৰৱণ কীৰ্তনৰ ফলটো সদা সৰ্বদা তোমাৰ লগত থাকে। ইয়াত কোনো ব্যৱস্থাৰ দৰকাৰ নাই। মই যদি এখন যজ্ঞ কৰিব লাগে বিভিন্ন ব্যৱস্থাৰ দৰকাৰ আছে। মই যদি এখন পূজা কৰিব লাগে বিভিন্ন ব্যৱস্থাৰ দৰকাৰ আছে। কিন্তু শ্ৰৱণ আৰু কীৰ্তনত একো ব্যৱস্থাৰ দৰকাৰ নাই। নাহি কাল দেশ পাত্ৰ নিয়ম সংযম একো বিধি, কোনো স্থান নাই, কোনো সময় নাই। মানে ভাল পাত্ৰ হোৱাৰো দৰকাৰ নাই, কেৱল তোমাৰ ভাৱনাটো ভাল লাগিব। শুদ্ধ ভাৱনাই দি ঈশ্বৰৰ নাম শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগে। এই কথাটো কৈছে আৰু সেইকাৰণে কৈছে যে এই শ্ৰৱণ কীৰ্তনৰ যিটো ফল এইটো অবিনাশী ফল, বিনাশ নহয়। বুজানে? তাৰপিছত মানে কৈছে যে এই ভাগৱত বা ভগৱত ভক্তি কৰাৰ কাৰণে আমি ক'ৰ পৰা প্ৰেৰণা পাইছোঁ? শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ পৰা। এই ভাগৱত শাস্ত্ৰত শুক মুনি পৰীক্ষিতক কৈ আছে, কিন্তু আমাৰ মহাপুৰুষ শংকৰদেৱে যি ভাগৱত আমাৰ হাতত তুলি দিছে, এই ভাগৱতত যদিও প্ৰথমতে ভগৱন্তক স্মৰণ কৰা হৈছে, শুকৰ কথা কোৱা হৈছে, কিন্তু ইয়াত কুট মুনিৰ পৰাহে আৰম্ভ কৰা হৈছে। তাকে অলপমান আমি কিনো কৈছে চাওঁ। দেখাও বেকতে কীৰ্তনৰ ফল যত, কুটনিগতি সৌন কৰ মাজত, শুনিয়া সৌনক মূৰ স্বৰূপ উত্তৰ, সমস্তে আসতি যত কথায় অন্তৰ। যিহব কথাত মাধৱ কনক হয়, সিহব সকলে নিচা জানিবা নিশ্চয়। সেহিকে সকলে সত্য, সেহিকে মংগল, সেহিকে পৰম পুণ্য, সেহিকে কুশল। এই ভাগৱত যিটো ভক্তি পৰম্পৰা,
এই ভাগৱত ভক্তি পৰম্পৰা যদিও পূৰ্বতে ভগৱন্তই স্থাপন কৰিছে, ভগৱন্তই স্থাপন কৰি 4 শ্লোকত ব্ৰহ্মক কৈছে, মাত্ৰ 4টা শ্লোকত। জ্ঞান বিজ্ঞান তদম ৰহস্য। ব্ৰহ্মাই নাৰদক কৈছে, নাৰদে ব্যাসক, ব্যাসে কৈছে শুকক, শুকে পৰীক্ষিত। পৰীক্ষিত কওঁতে গোটেই ঋষিবিলাকে শুনিছে। এই ঋষিবিলাকক নৈমিষাৰণ্যক আকৌ কোনে শুনাইছে ভাগৱত কথা? সুতে। সুক আৰু সুতৰ ডিফাৰেঞ্চ আছে। কালিপ্ৰসাদ ঘোষৌকাৰে সুক, তেওঁ ব্যাসৰ নন্দ। দন্তীয়া ঘোষৌকাৰে সুত, দন্তীয়া সুত। এই ঘটনাটো কেনেকুৱা যে সুকে যেতিয়া ভাগৱত ঋষি সমস্তৰ আগত ক'লে, ঋষি সমস্তই সুকৰ মুখে আকৌ এবাৰ শুনিব ইচ্ছা কৰিলে। ভাগৱতটো ইমান ভক্তিৰ কথা, একেবাৰেতো কোনেও শিকিব নোৱাৰে, বুজিব নোৱাৰে। কোনেও শুনিবলৈ ইচ্ছা কৰিলে। তেতিয়া সুকে কৈছে মই নকওঁ আৰু। তেনে কোনে ক'ব আমাক? এজন মানুহ বহুত দূৰত বহি আছিল, তেওঁৰ নামটো সুত। কিয় দূৰত বহি আছিল? তেওঁৰ বাপেকটো ক্ষত্ৰিয় আছিল, মাকজনী মানে কি আছিল? ব্ৰাহ্মণী আছিল। বৰ্ণাশ্ৰম ধৰ্ম মতে আমি একে বৰ্ণতে বিয়া কৰাব লাগে, নহ'লে এইটো ইণ্টাৰকাষ্ট মেৰেজ বুলি কয়। ইণ্টাৰকাষ্ট মেৰেজ এইটো তেতিয়াৰ দিনতো আছিল, সেইদিনালৈকে আছে। এতিয়া অলপ কমিছে এইবিলাক। যাৰ প্ৰতিবেদত ভূপেন হাজৰিকাই গীতে লিখিছে। কোনটো গীত লিখিছে? যুৱক প্ৰশান্ত দাসে দুয়োকে আজি মালা পিন্ধালে, ৰাম মালা পিন্ধালে। যুৱতী অনামিকা গোস্বামী আৰু যুৱক প্ৰশান্ত দাসে দুয়োকে আজি মালা পিন্ধালে, ৰাম মালা পিন্ধালে। ভূপেন হাজৰিকা আমাৰ আজি 2011 চনত আমাৰ মাজৰ পৰা গুচি গৈছে। তেওঁ যেতিয়া তেওঁৰ লিখনিটো এই ইণ্টাৰকাষ্ট মেৰেজক সমৰ্থন কৰি তেওঁ লিখিছে গীত। এইটো গীত শুনিছে নে নাই? আমি অলপ ভূপেন হাজৰিকাৰ গীত শুনিছোতো, তেওঁ লিখিছে। মানে অনামিকা গোস্বামী আৰু যুৱক প্ৰশান্ত দাসৰ বিয়াক লৈ তেওঁ গীত ৰচনা কৰিছে আৰু সমাজক কৈছে যে এইখন বিয়াই সমাজত একো আহুকাল নলগায়। এইটো মানে বৰ্ণ সংকৰ বুলি কয়, বুজা নাই? গতিকে তেনেকুৱা লোকক সেই সময়ৰ ব্যৱস্থা মানুহে অকুলীন বুলিছিল। তেওঁলোকৰ কুল নাই, সমাজত তেওঁলোকক স্থান দিয়া নাছিল। সেইকাৰণে গোটেই দূৰত বহি ভাগৱত শুনি আছে। কিন্তু সন্ত শুকৰ দৃষ্টিকোণ পৰিল সেই অকুলীনজনৰ ওপৰতহে পৰিল। সমাজে যাক অকুলীন বুলি বাহিৰত বহুত দূৰত ঠাই দিছে, সন্ত শুকৰ দৃষ্টি পৰিল তেওঁৰ ওচৰত। সেইজনেহে বুজাব পাৰিব। তেওঁ আনা
যদি তোমালোকে ভগৱত ভক্তি কৰিব চেষ্টা কৰা তেতিয়া ৩২,০০০ ঋষি উঠি গ'ল নুশুনো ইয়াৰ মুখে ২৮,০০০ ঋষি উদ্ধৱ কি কৰিলে ২৮০০ সহস্ৰ ঋষি বেদত প্ৰধান মান্য কৰি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপূৰ্ণ স্থান মান্য কৰি হুতক পাতিলা সত্ৰ তথা সৌনক মুখে শুনে ভাগৱত কথা সৌনক প্ৰভৃতি ঋষিবিলাকে সেইজনৰ পৰাই ভাগৱত শুনিবলৈ ইচ্ছা কৰে আৰু ক'লে আজি আমাৰ ৰত্নাৱলী সেই কথাটো কৈছে যে বহুত তপ জপ জাপ যজ্ঞ বহুত কৰিলে হোমৰ ধোৱাই আমাৰ গাবিলাক ধোৱা বৰণীয়া কৰিলে কিন্তু একো যেন কৰা নাই সেইটোহে উপলব্ধি হয় কিয় যি জ্ঞান পন্থ যি কৰ্মপন্থ ভক্তি পন্থৰ লগত সংযোগ নহ'লে ভক্তি নাথাকিলে সাৰ্থক নহয় তোমাৰ যি জ্ঞান আছে সি ভক্তিযুক্ত হ'ব লাগে তোমাৰ যিমান কৰ্ম আছে সি ভক্তিযুক্ত হ'ব লাগে সেই কৰ্মই জগতৰ মংগল সাধন কৰিব সেই জ্ঞানে জগতৰ মংগল সাধন কৰিব যদি ভক্তিযুক্ত নহয় সেই জ্ঞানে কি হ'ব পাৰে ৰাৱণৰোতো জ্ঞান আছিল বেদজ্ঞ ব্ৰাহ্মণ আছিল কিন্তু ৰাৱণে সেই জ্ঞানটো ক'ত ব্যৱহাৰ কৰে বুজানা আমি যি পাইছো তাক সৎভাৱে ব্যৱহাৰ যদি কৰিব পাৰিছো সেইটোৱে সৎ জ্ঞান কেতিয়াবা আমি দেখো যে কিছুমান মানুহৰ টকা পইচা হ'লেও তেওঁ ব্ৰেইনটো কাম নকৰা হয় টকা পইচাবিলাক তেওঁ কেনেকৈ ব্যৱহাৰ কৰিব সেই জ্ঞানটো ভক্তিযুক্ত হ'লেহে তেওঁ সেই জ্ঞান লাভ কৰিব নহ'লে মিছা অহংকাৰত সেই সমস্ত সাৱটি থাকিব আৰু এটা সময় আহিব সেই সাৱতা ধনবিলাকৰো তেওঁ কোনো কামত নাহিব তোমাৰ ঘৰত BMW মাৰ্চিডিজ যিয়ে গাড়ী নাথাকক কিয় যেতিয়া মোৰ অসুখ হ'ব বিৰাট মোক এম্বুলেঞ্চেহে লৈ যাব হয়নে নাই এম্বুলেঞ্চে লৈ যাব কাৰণ মোৰ যি BMW খনত সেইবিলাক নাথাকিব নহয় এম্বুলেঞ্চখনত মোক উশাহ লোৱাৰ কাৰণে কিছুমান মানে সঁজুলি থাকিব প্ৰেছাৰ জোখাৰ সঁজুলি থাকিব গতিকে মোৰ BMWত মই হস্পিটেললৈ যাব নোৱাৰিম ইমান দিনে মোৰ দুৱাৰ মুখত এখন BMW আছে বুলি মই ইমান গৰ্ব কৰা মানুহটো শেষৰ দিনা মই BMWত যাব নোৱাৰিম মই ক'ত যাব লাগিব এম্বুলেঞ্চ গতিকে আমাক মানে আজি ৰত্নাৱলীয়ে কৈছে আৰু সেই সুতৰ দ্বাৰাই সেইকাৰণে আমাৰ যিটো পন্থ আছে ভকতি পন্থ এই পন্থত কোনো জাতিৰ ব্যৱস্থা এই পন্থত নাই যদি থাকিল হয় তেতিয়াহ'লে আমি ৩২,০০০ৰ ভিতৰত থাকিলো হয় আমি নাথাকিলো নহয় আমি ২৮,০০০ত থাকিলো এওঁলোকে কি কৰিলে নৈমিষাৰণ্যত মান্য কৰি হুতক পাতিলা সত্ৰ তথা সৌনক মুখে শুনে ভাগৱত কথা শংকৰদেৱে সত্ৰ শব্দটো প্ৰথম ব্যৱহাৰ কৰিছে
ভাগৱতে বুজা নাই। তাৰপিছতে এতিয়া আহিল তেওঁলোকে ক'লে নহয় যে আমি বহুত কিবা কিবি কৰি আছো যদি একো কৰা নাই। ভাগ্যৰ ফলত তোমাৰ দৰে মহন্তক আমি লাভ পাইছো। মানে সুদৰ কথা কৈছে, এতিয়া তুমি আমাক সেই ভগৱন্তৰ কথা শুনোৱা। প্ৰথমে শুনোৱা এই পৰীক্ষিত ৰজাই, তেওঁতো বৈষ্ণৱ আছিল, এই বৈষ্ণৱ পৰীক্ষিতে কিয়নো তেওঁৰ অৱস্থা কিয় আনে? কাৰণ বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতকো নাহি ভেদ, দুয়ো কথা কৰে পাতকৰ স্কন্ধস্যে। বিষ্ণুৰ কথা যদি আমি আলোচনা কৰোঁ, বৈষ্ণৱৰ কথা আহিবই। বৈষ্ণৱৰ কথা আলোচনা কৰিলেও বিষ্ণুৰ কথা আহিব। ভগৱানৰ কথা আলোচনা কৰিলে ভকতৰ কথা আহিবই। ভকতৰ কথা আলোচনা কৰিলে ভগৱানৰ কথা আহিব। এই ঋষিসমূহে সেই কথা জানিছিল, সেইকাৰণে কৈছিল প্ৰথমতে অকণমান বৈষ্ণৱৰে কথা কোৱা, পৰীক্ষিতৰ কথা। তেতিয়া তেওঁ আৰম্ভ কৰিছিল, বুজা নাই? তেওঁ কেনেকৈ আৰম্ভ কৰিছিল? তেওঁ যেতিয়া তেওঁক আসনত বহাই দিলে, তেওঁ কৈছিল যে তোমাহাৰ প্ৰশ্নে আজি ভৈলৱী পবিত্ৰ, তোমালোকৰ কাৰণে মই আজি পবিত্ৰ অনুভৱ কৰিলো। ইমান দিনেতো মই দূৰতে বহি আছিলো, বুজা না? ইমান দিনে মই ক'ত আছিলো? বহুত দূৰত বহি আছিলো, হয় কি না? আমি অকুলিন বুলি মনতে আমি ভাবি আছিলো, কিন্তু হে ঋষিসকল, মই বহুত কথা ক'ব নোৱাৰিম, কিন্তু কাৰণ ভগৱন্তৰ কথা কোনেও নাজানে। অভক্ত ঈশ্বৰ হৰি কিমতে বুজিবাকাংক, ব্যাপকত কিবা বিকৰ্জন, এটা অন্ত মূৰ্তি শূন্য কেন মতে চিন্তি বাহা ৰাম বুলি শুদ্ধ কৰা। ভগৱন্তৰ কথা কোনেও কৰিব নোৱাৰে, অব্যক্ত বুলি কৈছে। যিটো ব্ৰহ্ম নহয় তৰ্ক গোচৰ নপালে বচনে মনে ওচৰ, তেওঁক কোনো তৰ্কৰ দ্বাৰা আমি সমাধান উলিয়াব নোৱাৰিম। তৰ্ক মানে আমি যিটো লজিক বুলি কওঁ, তৰ্কশাস্ত্ৰৰ ইংৰাজীটো লজিক। কোনো লজিক আমি ভগৱন্তৰ ক্ষেত্ৰত আমি উলিয়াব নোৱাৰিম। এটাই কথা হ'ল কি, হোৱাট ইজ দ্য এবছলিউট ট্ৰুথ, দ্যাট ইজ গড। পৰম সত্যটো কেনেকৈ জানিম? উপলব্ধি কৰাহে তাক ব্যাখ্যা কৰিব পাৰিব। ইণ্টাৰেষ্টিং, কোনোবাই যদি উপলব্ধি কৰিছে তেওঁ আৰু ব্যাখ্যা চেখ্যা নাই, আনন্দতে থাকে। আমি যে শাস্ত্ৰবিলাক কৈ আছো, আচলতে আমিও ভালকৈ উপলব্ধি কৰিব পৰা নাই, আমিও চেষ্টা কৰি আছো। কোনোবাই যদি উপলব্ধি কৰিছে, সি আকৌ ব্যাখ্যা নকৰে, কাৰণ পৰম আনন্দটো লাভ কৰাৰ পিছত তেওঁ ব্যাখ্যা কৰি কি আনন্দ পাব? এতিয়া তাৰমানে কথাটো হ'ল কি, এতিয়া সুকে কৈছে, সুতে যে কৃষ্ণৰ কথাত মোৰ মহালাভ আছে, কৃষ্ণৰ কথাত জাতি অজাতি আছে। কৃষ্ণৰ কথাত মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি একো নবাছে। কৃষ্ণৰ কীৰ্তনত মোৰ মস্ত লাভ আছে, তোমালোকে কৰবে দিয়াৰ কাৰণে মই কৰিম, আৰু মোৰো লাভ আছে। কীৰ্তন কৰিলে
শুনাবিলাকৰে লাভ নহয়, কীৰ্তন কৰোঁতাজনৰ লাভ। আৰু সেইকাৰণে নাৰদে সদায় কীৰ্তন কৰি থাকে। কীৰ্তন ভক্তিৰ যদি আমি সাংকেতিকভাৱে যদি চাওঁ, কীৰ্তন ভক্তিক সাংকেতিকভাৱে নাৰদক স্থান দিয়া হৈছে। নাৰদে অনবৰত হৰি কীৰ্তন কৰি ফুৰে। কাৰণ হৰি কীৰ্তন কৰি ফুৰে কাৰণে তেওঁ আনন্দ, পূৰ্ণ আনন্দ চলি আছে। গতিকে আকৌ এটা কথা ক'লে কি যে গ্ৰাম্য কথা কথনে মলিন হৈ বাণী, তাক শুদ্ধ কৰোঁ কৃষ্ণ কথা ক'ব সানি। গোটেই মানে ক'লে যে মই যদি তোমালোকে মোক ক'ব দিছে কৃষ্ণ কথা, ইয়াৰ দ্বাৰা মোৰে লাভ হ'ব। কাৰণ মই যদি কৃষ্ণ কথা নকয়, যদি গ্ৰাম্য কথা অৰ্থাৎ যিবিলাক কথাত কৃষ্ণ কথা নাথাকে সেইবিলাকে গ্ৰাম্য কথা। ভগৱন্তৰ কথা য'ত নাথাকে সেইটো হ'ল গ্ৰাম্য কথা। এইবিলাকতো আমি দিনে ৰাতি পাতিয়ে থাকোঁ। কাক ভাল পালোঁ, কাক বেয়া পালোঁ, কোনে উপকাৰ কৰিলে, কোনে অপকাৰ কৰিলে, কোনে পণ্ডিত মানুহ, কোনে মূৰ্খ মানুহ, ইত্যাদি ইত্যাদি, এইবিলাক চব গ্ৰাম্য কথা। তেতিয়া ক'লে তোমালোকে মোক ক'ব দিছে, মই ভালে পালোঁ। কাৰণ কিয়, তোমালোকে যদি মোক ক'ব নিদিলে হয় তেনেহ'লে মই কৃষ্ণৰ কীৰ্তন নকৰি গ্ৰাম্য কথা কৈ থাকিলোঁ হয়। সেইটোৱে কি হ'লে মোৰ মনটো মলিন কৰি দিলা, মোৰ কথাবিলাকো মলিন কৰি দিলা। আমি যিমান মলিন হৈ থাকিব লগা হয় জগতত থাকোঁতে, পৰিৱেশত, এনভাইৰমেণ্টত এইবিলাক সমাজ চলি আছে। আমি ভাল পাওঁ পৰৰ আলোচনা কৰি, ভাল পাওঁ, কিন্তু সেই ভাল পোৱাৰ সলনি যদি ভগৱত কথা আলোচনা কৰি ভাল পোৱা হওঁ, তেতিয়াহ'লে অন্তৰ শুদ্ধ হৈ যাব, তোমাৰ কথাবিলাকো শুদ্ধ হ'ব, তুমি বেলেগক বেয়াকে নোকোৱা হ'বা, বাণীবিলাকো তোমাৰ শুদ্ধ হ'ব। বাণী কি বাণী? আমাৰ যিমানবিলাক আমাৰ ভগৱন্তই উৰণ গুৰণ গজন ভ্ৰমণ চাৰি মুঠি জীৱ সৃষ্টি কৰিছে, তেওঁলোকক কি দিছে? ধ্বনি দিছে, ধ্বনি, চাউণ্ড। মেকুৰীটো মেও বুলি কয়, ছাগলটো বেয়া বুলি কয়, বাঘে গুজৰে, পাৰ চৰাই ৰুণ কৰে, সকলোকে এটা এটা চাউণ্ড দিছে। আমি গম পাওঁ এইটো পাৰ আহিছে, খেক খেক কৈ দিলে জানো এইটো বান্দৰ আহিছে। এইটো বাঘ আহিছে গম পাওঁ আমি, এইটো হাতী আহিছে। মানুহক কি দিছে? বাণী, শব্দ দিছে, ভাষা দিছে। তাৰ কাৰণে মানুহে গলত ফাঁচি মৰে। আমাৰ গলটো বেলেগকে ঈশ্বৰে সৃষ্টি কৰিছে। খোৱা লোৱাত যদি অলপ ভুল হয় কেতিয়াবা মানুহৰ মৃত্যু হয়। কোনোবা গৰু মৰা দেখিছে নেকি গলত লাগি পেলাই? কথাটো বুজা নাই? আমাৰ কিন্তু সাধাৰণ ভাত লাগিও মানুহ মৃত্যু হয়, তামোলৰ গাঠি লাগিও মানুহৰ মৃত্যু হয়। কাৰণ ঈশ্বৰে আমাক বাণীৰ কাৰণে আমাৰ এই কণ্ঠটো বেলেগ কৈ দিছে। গতিকে আমাৰ বাণী শুদ্ধ হ'ব লাগিব। বাণী কেতিয়া শুদ্ধ হ'ব? যেতিয়া আমি কৃষ্ণ কীৰ্তন কৰিম, কৃষ্ণ বা ভগৱন্তৰ কথা যেতিয়া আমি শ্ৰৱণ কৰিম। কীৰ্তন বিবেচনক এই কথাটোকে কৈছে যে মই শুদ্ধ কৈছে যে মই নিজে ভাল পাইছোঁ যে মই কৃষ্ণৰ কথা কীৰ্তন কৰিব। আৰু ভাৰতবৰ্ষত
যিমানবিলাক বৈষ্ণৱ গুৰু বা সন্ত পুৰুষ আছে সকলোৱে কীৰ্তন কৰিছে। হৰে কৃষ্ণ 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 হৰে 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 রাম 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 হরে হরে। আমাৰ পশ্চিমবংগত গ'লে এনেকে কীৰ্তন কৰিছে। তাৰপিছত অকণমান আগবাঢ়ি যে গ'লে কি হয়, গীত গোবিন্দ আছে, জগন্নাথৰ কীৰ্তন, জয়দেৱে লিখা, সেইবিলাক কৰি আছে নহয় জানো? অলপমান আকৌ আগবাঢ়ি যাওঁ, মহাৰাষ্ট্ৰলৈ যাওঁ, তাতেও কীৰ্তন কৰিছে। কি কীৰ্তন কৰিছে? অভং বুলি কৈছে সেইবিলাকক, অভং। নামদেৱ, সন্ত তুকাৰাম, জ্ঞানেশ্বৰ মহাৰাজ, এইবিলাকৰো কীৰ্তন আছে। কীৰ্তন চব মহাপুৰুষে কৰিছে। UP, বিহাৰ আগতে এখানে আছিল। এইবিলাকক যদি যাওঁ, তাতে সুৰদাসৰ ভজন কীৰ্তন কৰিছে। ৰাজস্থানত মীৰাবাই ভজন কীৰ্তন কৰিছে। মুঠৰ ওপৰত কীৰ্তন সকলোতে বিদ্যমান হৈ আছে। আৰু এই কীৰ্তন ব্যৱস্থাটোৱে আজিলৈকে তাৰমানে মানুহক পবিত্ৰ কৰি আছে। আমি যিমান য'তেকি নাথাকোঁ, যেতিয়া আমি নামঘৰত ঈশ্বৰৰ কীৰ্তন কৰোঁ, সেইখিনি সময়ত আমি অকণমান হ'লেও এই যিবিলাক তাপ, সংসাৰৰ বিভিন্ন তাপ, এই তাপৰ পৰা অলপ হ'লেও সেই সময়খিনিত মুক্ত হ'ব পাৰোঁ। গতিকে কীৰ্তন বিৰচন আমি আজি আৰম্ভ কৰিলোঁ। আজি অৱশ্যে ক'ব নোৱাৰোঁ, লাইটে দেখোন যাই আছে, আহি আছে, বাৰু যি নহওক, যে এইখিনিকে আমি আজি আলোচনা কৰিছোঁ। असुतमा सद्गमय तमसुमा ज्योतिर्गमय मृत्युर्मा अमृतं गमय मृत्युर्मा अमृतं गमय। शांति 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 शांति।